নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ আজি নেপালী খুঁটিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা উজনি অসমৰ বানাক্ৰান্ত ৰাইজসকলৰ খবৰ ল'বলৈ আজি উজনি অসমত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী নেপালী খুঁটিত ট্ৰেক্টৰত উঠি বানাক্ৰান্ত ৰাইজৰ বুজ ল'লে মন্ত্ৰী জেপি নাড্ডাই ট্ৰেক্টৰত উঠি এইদৰে বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ লৈছে বুজ বন্যাৰ্তৰ সৈতে মত বিনিময় কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বন্যাৰ্তৰ দুখ দুৰ্দশাৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্ৰয় শিবিৰো পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাৰ ক্ষতি বহুত হৈছে অসমৰ বিপদৰ সময়ত কেন্দ্ৰই সকলো সহায় কৰিব এই দুখৰ সময়ত কেন্দ্ৰীয় চৰকাৰ অসমৰ ৰাইজৰ কাষত আছে বানাক্ৰান্তক ক্ষতিপূৰণ প্ৰদানত কোনো আপোচ নকৰে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশত মই অসমত বানাক্ৰান্তৰ কাষলৈ আহিছো এই বিপদৰ সময়ত মোদী চৰকাৰ অসমৰ লগত আছে আজি সন্ধিয়া বান পৰিস্থিতিক লৈ বিস্তীৰ্ণ আলোচনাত বহিছে অতি দ্ৰুতভাৱে বান পীড়িতলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হ'ব ভাৰত চৰকাৰৰ তৰফৰ পৰা কৰিব লগা সকলো কাম আৰু ক্ষতিপূৰণ দিয়া হ'ব বানাক্ৰান্তক পুনৰ সংস্থাপনৰ সকলো ব্যৱস্থা কৰিব চৰকাৰে ক্ষতি হোৱা প্ৰতিটো বস্তুৰে ক্ষতিপূৰণ দিব কেন্দ্ৰীয় চৰকাৰে আৰ্থিক সাহায্যৰ লগতে সকলো ধৰণৰ সহায় কৰিব চৰকাৰে উজনি অসমৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি মন্তব্য জেপি নাড্ডা আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেপালী খুঁটিত আজি উপস্থিত হৈ ট্ৰেক্টৰত উঠি এইদৰে বানাক্ৰান্ত ৰাইজসকলৰ বুজ লৈছে আৰু লগতে জেপি নাড্ডাই কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সকলো অৱগত কৰিব তেওঁ আৰু অসমৰ বাবে অতি শীঘ্ৰেই বৃহৎ পৰিমাণৰ পুঁজি ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰে উজনি অসমৰ বান পৰিস্থিতিৰ বুজ লৈ এই মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডাই লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানপীড়িত ৰাইজক দিছে আশ্বাস কাৰ ঘৰৰ ক্ষতি হৈছে আৰু গাই গৰু মৰিছে আজি মোক এখন লিষ্ট দিয়ক ঘৰো বনাই দিম আৰু যাৰ যিমান গৰু মৰিছে মই আনি দিম চিন্তা নকৰিব নেপালী খুঁটিত আজি উপস্থিত হৈ বানপীড়িতক উদ্দেশ্যি এই আশ্বাস প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠতে উজনি অসমৰ বানাক্ৰান্ত ৰাইজসকলক সকলো প্ৰকাৰে সহায় কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ আপোনাৰ লগত থকা মানুহকেইটাৰ বাবে উজনি অসমত বানপানী হৈছে কয়লা খননৰ মাষ্টাৰ কেইটা ইখত মন্ত্ৰীদ্বয় পীযুষ হাজৰিকা সুশান্ত বৰগোহাঁই লগত থাকোঁতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানপানী কিয় হৈছে সোধাত ক'লে অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতেই এইদৰে অখিল গগৈয়ে কৈছে যে উজনি অসমত কিয় ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছিল আপোনাৰ লগত থকা মানুহকেইটাৰ বাবে উজনি অসমত বানপানীৰ সৃষ্টি হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আগত এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আজি সংবাদ মাধ্যমৰ আগত বিধায়ক অখিল গগৈয়ে এইদৰে মন্তব্য কৰে আৰু আনফালে উজনি অসমৰ বান পৰিস্থিতিক লৈ পুনৰবাৰ সৰব হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সিন্ডিকেট আৰু কয়লাশিলৰ অবৈধ খননৰ বাবে জিয়াতো ভুগিলে উজনি অসমৰ ৰাইজে সিন্ডিকেট আৰু কয়লাশিল খননৰ বাবে উজনি অসমত এনে প্ৰলয়নকাৰী বানৰ সৃষ্টি হৈছে বিৰম্বনা এয়াই যে সেইসকলে এতিয়া ৰাইজক আভুৱা ভাৰি নিজৰ কুকৰ্ম ডাকিবলৈ চেষ্টা চলাইছে বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উজনি অসমৰ বান পৰিস্থিতিক লৈ এইদৰে সৰব হৈ পৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে এইবাৰ মধ্য অসমত লাগিছে হাহাকাৰ পুনৰ ছিগিল মথাউৰি নেৰানেপেৰা বৰষুণৰ পাছতেই পুনৰ ছিগিল মথাউৰি খুৰাখুৰে গাঁৱত সোমাইছে পানী আতংকময় পৰিৱেশে বিৰাজ কৰিছে এইবাৰ মঙলদৈত নোৱা নৈয়ে ভাঙিলে মথাউৰি উজনি অসমৰ পাছত মধ্য অসমত হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি মঙলদৈৰ ঔতলাৰ বেঙাবৰা গাঁৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁৱলৈ সোমাইছে পানী তাৰ পিছতেই এই ভয়ংকৰ পৰিস্থিতি কালিৰে পৰা হোৱা মুখলধাৰ বৰষুণৰ পিছত এই ঘটনা আজি সংঘটিত হৈছে নেৰানেপেৰা বৰষুণৰ পাছতেই মথাউৰি ছিঙি গ'ল আৰু হাহাকাৰ নিশালৈ হ'ব পাৰে আৰু অধিক ভয়ংকৰ পৰিস্থিতি মধ্য অসমত বানপানী হোৱাৰ আশংকা
নিশালৈ পৰিস্থিতি আৰু অধিক ভয়ংকৰ হোৱাৰ আশংকা কৰা হৈছে। গহপুৰত 3খনকৈ নয়ে লৈছে কালৰূপ। টালি টোপোলা বান্ধি ঘৰ দুৱাৰ এৰিছে এতিয়া গাঁওবাসীয়ে। যিকোনো মুহূৰ্তত ঘৰ মুধচ পাবগৈ পানীৰ দল। মথাউৰি ছিগি বানে বুঢ়াইছে কেইবাখনো গাঁও মধ্য অসমৰ। চহৰৰ মাজেৰে বৈ গৈছে পানী। মধ্য অসমত এই ভয়ংকৰ বানৰ তাণ্ডৱ। কুকুৰজান নৈৰ মথাউৰি বুঢ়ালে ৰাজহ চক্ৰৰ কাৰ্যালয় চিকিৎসালয়। ব্ৰহ্মাজান নৈৰ মথাউৰি ছিগি গাঁৱত সোমাল পানী। মধ্য অসমত এইবাৰ ভয়ংকৰ বানৰ আশংকা কৰা হৈছে। মথাউৰি ছিঙাৰ পিছতেই সৰ্বসাধাৰণ ৰাইজৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতি। সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান। উজনি অসমৰ সমান্তৰালকৈ নামনি অসম আৰু মধ্য অসমত ভয়ংকৰ বানপানীৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, বান সাহায্য প্ৰদানৰ নামত দুৰ্নীতি। পুনৰবাৰ বান সাহায্যক লৈ প্ৰতিবাদ। 15,000 টকা বান সাহায্যৰ নামত ভয়ংকৰ দুৰ্নীতি। বঞ্চিত বন্যাৰ্তৰ ৰুদ্ৰ ৰূপ দেখি পলায়ন কৰিছে গাঁও প্ৰধানে। বানপীড়িতৰ বিপৰীতে পানী নোসোমোৱাৰ এলেকাৰ লোকক দিয়া হৈছে সাহায্য। নিজৰ আপোন মানুহকেই সুবিধা দিয়াৰ অভিযোগ। তিতাবৰৰ 2 নং মাজগাঁৱত গাঁও প্ৰধান জয়নাথ দাসৰ বিৰুদ্ধে প্ৰতিবাদ। গাঁও প্ৰধান আৰু পুত্ৰৰ গুণ্ডাৰাজক লৈ উগ্ৰ মূৰ্তি ৰাইজৰ। গাঁও প্ৰধানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে। সাহায্য বিচাৰি যোৱা বানাক্ৰান্তক দা লৈ খেদি অহাৰ অভিযোগ উত্থাপন। 15,000 টকাৰ দুৰ্নীতিক লৈ এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা বন্যাৰ্তক যি বান সাহায্য দিয়া হৈছে, সেই বান সাহায্যৰ বিৰুদ্ধে আজিৰ দিনটোতো প্ৰতিবাদ অব্যাহত আছে। যোৱা 2 দিন আগত বিজেপিৰ এগৰাকী ৱাৰ্ড মেম্বাৰে বান সাহায্যৰ নামত কৰিছিল কেলেংকাৰী, আৰু আজিৰ দিনটোত গাঁও প্ৰধানে কৰিছে 15,000 টকাক লৈ খেলিমেলি। বন্যাৰ্তলৈ দিয়া সাহায্যক লৈও খেলিমেলি। বানপীড়িতই কিয় নাপায় 15,000 টকা? আৰু গাঁও প্ৰধানৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছিল, সেই প্ৰতিবাদৰ উগ্ৰ মূৰ্তি দেখি গাঁও প্ৰধান আৰু গাঁও প্ৰধানৰ পুত্ৰই পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। মুঠতে বান সাহায্যৰ নামতো এতিয়া ৰাজ্যত চলিছে এই ভয়ংকৰ কেলেংকাৰী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বানত বুৰ গ'ল নেকি আপোনাৰ ফিচাৰী? কাইলৈৰ ভিতৰত কৰক এই কাম। সংসাৰী বানত যদি আপোনাৰ ফিচাৰী বুৰ গৈছে, তেন্তে আপোনাৰ বাবে এই অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কাইলৈৰ ভিতৰতেই আপুনি কৰিব লাগিব এই কাম। ক্ষতিপূৰণ দিয়া হ'ব আপোনাক, অন্যথা তেনে লোক বঞ্চিত হ'ব চৰকাৰী সাহায্যৰ পৰা যদিহে এই কাম নকৰে। কেনেকৈ কৰিব লাগিব আবেদন, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব জানি লওক এই ভিডিঅ'ৰ জৰিয়তে। ফিচাৰী বুৰ যোৱা ঠাইত থিয় হৈ তুলিব লাগিব GPRS ফটো। A4 কাগজত ফটোখন প্ৰিণ্ট কৰি প্ৰয়োজন হ'ব গাঁওবুঢ়াৰ চহী। লাগিব বেংক পাছবুক, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড। 6 আগষ্ট অৰ্থাৎ কাইলৈৰ ভিতৰত চক্ৰ বিষয়া কাৰ্যালয়ত কৰিব পাৰিব আবেদন। সময়ত নোপোৱা খবৰৰ বাবে সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে বহু লোক। এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। সামাজিক মাধ্যম যোগে ৰাইজক সজাগ কৰি দিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সংসাৰী বানত যদি কোনোবা লোকৰ ফিচাৰী বুৰ গৈছে, তেনে লোকক চৰকাৰৰ ফালৰ পৰা সাহায্য দিয়া হ'ব, আৰু সেই লোকসকলে এই কাম কৰিব লাগিব আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন কৰিব লাগিব। লগে লগেই চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব ক্ষতিপূৰণ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে এতিয়াও প্ৰতিবাদ অব্যাহত আছে সংসদ চৌহদত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে পদযাত্ৰা। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী সহ বিৰোধী MP সকলৰ 20 জুলাই তাৰিখে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা, অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰণামী চুৰি আদি বিষয় লৈ এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। গান্ধী প্ৰতিমূৰ্তিৰ পৰা সংসদৰ মকৰদ্বাৰলৈ পদযাত্ৰা বিৰোধী সাংসদসকলৰ। লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক। 20 জুলাইত ছাত্ৰ সমাজৰ ওপৰত কাৰ নিৰ্দেশত বৰ্বৰ অত্যাচাৰ চলোৱা হৈছিল, ইয়াৰ উত্তৰ দিবলৈ সংসদত অনুপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ৰাম মন্দিৰৰ দক্ষিণা চুৰি কেনেকৈ হ'ল, ইয়াৰ উত্তৰ দিবলৈ সংসদত অনুপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুলিচৰ বৰ্বৰতা, মন্দিৰত চুৰি, এই কথাবোৰ আলোচনা কৰিবলৈ ইয়াৰ উত্তৰ বিচাৰি বিৰোধীয়ে অপেক্ষা কৰি থকাৰ পাছতো অমিত শ্বাহ, নৰেন্দ্ৰ মোদী কোনোজন সংসদলৈ অহা নাই। গৌৰৱ গগৈৰ এই মন্তব্য। কংগ্ৰেছক লৈ ভয় কৰিছে, সাংসদসকলক লৈ ভয় কৰিছে। এই আটাইকেইটাৰ
ইয়াৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে এইদৰে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ দলে মোদী শ্বাহৰ বিৰুদ্ধে আজিৰ দিনটোতো সংসদ চৌহদত প্ৰতিবাদ অব্যাহত আছে ৰাহুল গান্ধীৰ নেতৃত্বত পৰৱৰ্তী খবৰটো হৈছে এইবাৰ কক্ৰোচ জনতা পাৰ্টিয়ে কৰিব E20 পেট্ৰলৰ বিৰুদ্ধে প্ৰতিবাদ এইবাৰ কক্ৰোচ জনতা পাৰ্টিৰ লক্ষ্য E20 পেট্ৰল কক্ৰোচ জনতা পাৰ্টিৰ সংগঠন সম্প্ৰসাৰণ আৰু ভৱিষ্যতৰ কৌশলক লৈ হ'বলগীয়া আলোচনা সন্দৰ্ভত অভিজিৎ দীপকেৰ মন্তব্য CJP বৈঠকত E20 পেট্ৰল আৰু নিবনুৱা সমস্যাক লৈ হ'ব আলোচনা আমি ৰাজনৈতিক দল গঠনৰ কথা চিন্তা কৰা নাই এই সময়ত দেশত নতুন দলতকৈ শক্তিশালী গণ আন্দোলনৰ প্ৰয়োজন দেশৰ ৰাজনৈতিক ব্যৱস্থা ন্যায়পালিকা সংবাদ মাধ্যম নিৰ্বাচন আয়োগকে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ ওপৰত জনতাৰ বিশ্বাস কমি আহিছে এই প্ৰতিষ্ঠানসমূহত পুনৰ জবাবদিহিতা আৰু নিৰপেক্ষতা আনিবলৈ এটা জন আন্দোলনৰ প্ৰয়োজন আছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে পুনৰবাৰ চৰকাৰৰ বিৰুদ্ধে এই গণ আন্দোলনৰ ঘোষণা কৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ E20 পেট্ৰল বিতৰ্কৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সপক্ষে বম্বে হাইকোৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়দান নীতিন গাডকাৰী আৰু তেওঁৰ পৰিয়ালক E20 পেট্ৰল নীতিৰ পৰা আৰ্থিকভাৱে লাভৱান হোৱা বুলি দাবী কৰা সকলো ধৰণৰ ভুৱা তথা ডিপফেক AI জেনেৰেটেড ডিপফেক ভিডিঅ' আৰু আপত্তিজনক পোষ্টসমূহ অতি সোনকালে আঁতৰাবলৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহক নিৰ্দেশনা দিয়া হৈছে E20 পেট্ৰলক লৈ বিতৰ্ক চলি থকাৰ মাজতেই বম্বে হাইকোৰ্টৰ ফালৰ পৰা নীতিন গাডকাৰীৰ সপক্ষে এই গুৰুত্বপূৰ্ণ ৰায়দান দিয়া হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ বলিউডৰ ভাইজান সলমান খানৰ মহানুভৱতা অসমৰ বানাক্ৰান্তৰ কাষত থিয় দিছে ভাইজান সলমান খান গ্লোবেল শিখ আৰু সলমান খানৰ টিমে নিৰ্মাণ কৰিব ঘৰ দুৱাৰ উজনি অসমত বিপদৰ সময়ত অসমৰ বানাক্ৰান্তৰ কাষত বলিউডৰ সুপাৰষ্টাৰ সলমান খান শিখ ভাইসকলৰ সৈতে মিলি বন্যাৰ্তৰ সেৱাত ব্যস্ত সলমান খানৰ টিম আৰম্ভ হ'ল বানত তছনছ হোৱা নেপালী খুঁটিৰ বন্যাৰ্তৰ গৃহ নিৰ্মাণৰ কাম উজনি অসমত গ্লোবেল শিখ আৰু সলমান খানৰ টিমৰ বৃহৎ পদক্ষেপ দেখিবলৈ পোৱা গৈছে বানত সৰ্বস্ব হেৰুৱা লোকৰ বাবে এখন চালিৰ স্বাৰ্থত কৰি লোৱা হৈছে এই কাম সামাজিক মাধ্যম যোগে সলমান খানলৈ ধন্যবাদ জনালে গ্লোবেল শিখে উজনি অসমৰ বানাক্ৰান্তৰ কাষত ভাইজান সলমান খান এটা ব্ৰেকিং নিউজ লাখ লাখ মুছলমানক ভাল খবৰ দিছে বিজয় থালাপতিয়ে হজ যাত্ৰীয়ে পাব ৩৫,০০০ টকা লাখ লাখ মুছলমান ধৰ্মাৱলম্বী লোকলৈ ভাল খবৰ বিজয় থালাপতিৰ প্ৰথমখন বাজেটতেই মুছলমানৰ বাবে ডাঙৰ সিদ্ধান্ত ল'লে বিজয় থালাপতিয়ে ৩৫,০০০ টকালৈ বৃদ্ধি পালে হজ যাত্ৰীৰ ৰাজ সাহায্য ২৫,০০০ টকাৰ পৰা ৩৫,০০০ টকালৈ বৃদ্ধি ৰাজ সাহায্য প্ৰথমবাৰ হজ যাত্ৰী কৰাসকলে পাব এই সুবিধা তামিলনাডুৰ ৰাজ্যিক হজ কমিটিয়ে কাৰ্যকৰী কৰিব এই আঁচনি খ্ৰীষ্টিয়ান আৰু মুছলমানৰ কবৰস্থান নিৰ্মাণৰ বাবে ৩৪ কোটি টকা আবণ্টন লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকলৈ এই ভাল খবৰ দিছে বিজয় থালাপতিৰ চৰকাৰে প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু তাৰ মাজতেই বাজেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে মুছলমানৰ বাবে বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ জিলাই জিলাই জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ৩৫খন জিলাত এলাৰ্ট জাৰি কৰা হৈছে উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিৰ মাজতেই বতৰক লৈ সতৰ্কবাণী আগষ্টৰ বৰষুণে ৰাজ্যত বান পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা অসমৰ ৩৫খন জিলাতেই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ ৪খনকৈ জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট উজনি অসমৰ পৰা নামনি অসমলৈ অব্যাহত ধাৰাসাৰ বৰষুণ গোলাঘাট বঙাইগাঁও বাক্সা তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে যোৰহাটতো কৃত্ৰিম বানে লৈছে ভয়ংকৰ ৰূপ ধাৰাসাৰ বৰষুণে আশংকা নমাইছে শিৱসাগৰৰ বান বিধ্বস্ত অঞ্চললৈ আগষ্টৰ বৰষুণে ৰাজ্যত বান পৰিস্থিতি অধিক বৃদ্ধি কৰাৰ আশংকা ইতিমধ্যেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ ৩৫খন জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আঞ্চলিক বতৰ বিজ্ঞান